হানিফ পালোৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনত আপোনালোকে অনলাইন এপ্লাই কৰিছিলে বা আপোনালোকে অফলাইনতে এপ্লাই কৰিছিলে, ধৰি লওক আপোনালোকে যিসকলে বেছিকৈ নতুনকৈ আপোনালোকে যিসকলে এপ্লাই কৰিছিলে সেইসকলৰ কাৰণে কিন্তু এটা ভাল খবৰ। যদি আপোনালোকে ডিগ্ৰী লোৱাসকলে আপোনালোকে যদি এপ্লাই কৰিছে, আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো আহিছে। খবৰটো হৈছে প্ৰথমতে আপোনালোকৰ যিসকলে এপ্লাই কৰিছিলে অফলাইনত বা অনলাইনত আপোনালোকে এপ্লাই কৰিছিলে, তো আপোনালোকৰ ভাৱে ভাল খবৰ। আপোনালোকৰ যিসকলে নতুনকৈ এপ্লাই কৰিছিলে সেইসকলৰ যিটো লিষ্ট আছে সেই লিষ্টটো কিন্তু ওলাই গৈছে। যিসকলে 5 লাখকৈ টকা পাব, 2 লাখৰ পৰা একেবাৰে আপোনাৰ সীমিত টকালৈ 5 লাখ টকালৈকে আপোনালোকে লাভ কৰিব পাৰিব। তো আপোনালোকে কোনে কোনে 2 লাখৰ পৰা 5 লাখ টকালৈ আবেদন কৰা সকলে লাভ কৰিব পাৰিব। আৰু আপোনালোকে বহুত বিভাগৰ আছে, আপোনালোকে কিছুমানে গৰু ছাগলী পোহাৰ কাৰণে হেৰি কৰিছিলে বা আপোনালোকে দোকানৰ কাৰণে বিজনেছ কিবা কিবিৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে। তো আপোনালোকে যিসকলে নেকি বিজনেছ কৰিবৰ কাৰণে বা আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আপোনালোকে এপ্লাই কৰিছিলে, তো আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্টটো ওলাই গৈছে। আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব? যদি এই লিষ্টখনত আপোনালোকৰ নাম আছে তেন্তে আপুনি 2 লাখৰ পৰা 5 লাখ টকালৈকে আপোনালোকে টকা লাভ কৰিব পাৰিব। আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব? আপোনালোকৰ নামটো সেই লিষ্টখনত আছে নে নাই? যদি সেই লিষ্টখনত নামটো আছে, আপুনি কেনেকৈ চেক কৰিব পাৰিব? আজিৰ এইটো ভিডিঅ'ত আমি গোটেই তথ্যখিনি ভাঙি পাতি আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনত আপোনালোকে এপ্লাই কৰিছিলে, আপোনালোকৰ যিটো ভেৰিফিকেশ্যন লিষ্ট আছে সেই লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ৱেবছাইটটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। বন্ধুসকল, আপোনালোকে এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকে এই ছাইডত চাব যে ইয়াত এটা 3টা লাইন দিয়া হৈছে। আপোনালোকে চিম্পলি এই লাইনত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব, তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত চাব 5টা অপশ্যন আহিব। এই 5টা অপশ্যন আপোনালোকৰ সন্মুখত আহিব। প্ৰথমতে হোম বুলি লিখা হৈ আছে, তাৰপিছত এবাউট বুলি লিখা আছে। আৰু গতিকে আপোনালোকে লিষ্টখন চেক কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে ডেশ্ববৰ্ডত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ডেশ্ববৰ্ডত ক্লিক কৰিব, তেতিয়া আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত প্ৰথমতে আপোনালোকে ইয়াত চাব যে এপ্লিকেশ্যন কিমানজনে ৰেজিষ্টাৰ কৰিছিলে, এই আঁচনিখনত কিমানজনে নতুনকৈ ৰেজিষ্টাৰ কৰিছিলে, যিটো নেকি আমাৰ মুখ্যমন্ত্ৰী নিৰ্ভৰশীল অসম 2.0ত আপোনালোকে কিমানজনে এপ্লাই কৰিছিলে বা কিমানজনৰ ফৰ্মটো আপোনালোকৰ ছাবমিট হৈছে, তাৰপিছত কিমানজনে ছাবমিশ্যন এপ্লিকেশ্যনটো পাই গৈছে। গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে বাজালিত কিমানজন আছে। ইয়াত বাজালিত আছে আপোনাৰ 1843টা আৰু বাক্সাত আছে 1842টা। গতিকে আপোনালোকে ইয়াত ডিষ্ট্ৰিক্ট গোটেইখিনি আপোনালোকে পাই যাব। গোটেইখিনি পোৱাৰ পাছত যদি আপোনালোকৰ ডিষ্ট্ৰিক্টটো তলফালে হেৰি কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰলৈকে আপোনালোকে চিলেক্ট কৰি আপোনালোকৰ ডিষ্ট্ৰিক্টটো বিচাৰি ল'ব। গতিকে আপোনালোকে আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টটো আপোনালোকে চাৰ্চ কৰিবলৈ হ'লে আপোনালোকে ইয়াত চাৰ্চ কৰিব পাৰিব। মই এক্সাম্পলৰ কাৰণে এখন ডিষ্ট্ৰিক্ট চাৰ্চ কৰিছোঁ। ডিষ্ট্ৰিক্টটো আপোনালোকে চাৰ্চ কৰিব। যেতিয়া আপোনালোকে চাৰ্চ কৰিব, তেতিয়া কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকৰ সন্মুখত আহি যাব। ইয়াত আপোনালোকে চাব যে মই যিটো ডিষ্ট্ৰিক্ট চাৰ্চ কৰিছোঁ এই ডিষ্ট্ৰিক্টটো আহি গৈছে। ইয়াত আপোনালোকে চাব নেম অফ ডিষ্ট্ৰিক্ট, তাৰপিছত ইয়াত লিখা হৈ আছে ছাবমিশ্যন এপ্লিকেশ্যন, তাৰপিছত আপোনালোকে ইয়াত চাব যে অফ ছাবমিশ্যন বাষ্ট অফ ৰেজিষ্ট্ৰেশ্যন, কিমান পাৰ্চেণ্টে হেৰি কৰিছিলে, ধৰি লওক 100%-এ ছাবমিট কৰিছিলে আৰু তাৰ পৰা 67.58% মানুহৰ ছাবমিট হৈছে। গতিকে আপোনালোকে চিম্পলি এই অপশ্যনত এটা ক্লিক কৰিব যে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ওপৰত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ডিষ্ট্ৰিক্টৰ ওপৰত এটা ক্লিক কৰিব, তেতিয়া কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানজনে পাইছে বা কোনে কোনে পাইছে আপোনালোকৰ সেই লিষ্টটো ডাইৰেক্টলি এনেকৈ আহি যাব। আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে ইয়াত প্ৰথমতে লিখা হৈ আছে যে নেম অফ ছেক্ৰেটৰ বুলি লিখা থাকিব। তাৰপিছত আপোনালোকৰ কাউণ্টটো ইয়াত লিখা থাকিব। গতিকে আপোনালোকে প্ৰথমতে ইয়াত চাব যে পপুলাৰিটি ডেইলি গোটেই পিগিৰি। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত দেখা পাব যে কিমানজনে বিজনেছ ছেক্টৰৰ কাৰণে হেৰি কৰিছিলে বা কিমানজনে ৰেডিমেড গ্ৰেমেটৰ ছেক্টৰৰ কাৰণে হেৰি কৰিছিলে বা কিমানজনে বিজনেছৰ কাৰণে হেৰি কৰিছিলে, গৰু ছাগলৰ কাৰণে কোনে কোনে হেৰি কৰিছিলে,
সেলফ এমপ্লয়মেণ্টৰ কাৰণে কোনে কোনে, আফটাৰ প্ৰফেশ্যনেল কোৰ্চৰ কাৰণে কোনে কোনে হেৰি কৰিছিলে, এগ্ৰিকালচাৰ এণ্ড হেয়াৰ কালচাৰ ছেক্টৰৰ কাৰণে কোনে কোনে হেৰি কৰিছিলে। আপোনালোক মানে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত মানে টোটেল মানে 1286টা মানে হেৰি কৰিছে, এপ্লাই কৰিছে, ইয়াৰ মানে হেৰি কৰিছে। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি ইয়াত আপোনালোকে দেখা পাব যে আপোনালোকৰ মানে কোনে কোনে মানে আপোনালোকৰ কোনে কোনে কোন ডিগ্ৰীত মানে হেৰি কৰিছিল। আপোনালোকৰ প্ৰথমতে ইয়াত চাব যে ডিগ্ৰী নেমটো আপোনালোকৰ ইয়াত লিখা থাকিব, প্ৰথমতে ডিগ্ৰী নেমটো ইয়াত লিখা থাকিব। তাৰপিছত আপোনালোকৰ মানে ইয়াত আপোনালোকে চাব যে HS বুলি লিখা থাকিব। প্ৰথমতে HS-ত মানে কিমানজনে হেৰি কৰিছিলে 1140টা, আৰু গ্ৰেজুৱেশ্যনত মানে কিমানজনে কৰিছে 1024টা। তাৰপিছত মাৰ্টিকুলেশ্যনত 840টা কৰিছে। তাৰপিছত আপোনালোকে তলফালে ইয়াত আপোনালোকে চাব যে আপ টু ক্লাছ 10 মানে ক্লাছ 10লৈকে মানে কিমানজনে হেৰি কৰিছে 235টা। আৰু আপোনালোকে এনেকৈ মানে আপোনালোকে গোটেইখিনি হেৰি চাব পাৰিব, বি টেটছ LLB বা বি ফাৰ্ম মানে কোনে কোনে এপ্লাই কৰিছিলে। তো আপোনালোকে মানে যিসকলে মানে এই মানে যিসকল ডিগ্ৰী লোৱাসকলে মানে আপোনালোকে 2 লাখৰ পৰা 5 লাখলৈকে আপোনালোকে টকা লাভ কৰিব পাৰিব। এনেকৈ মানে চৰকাৰে ডাইৰেক্টলি দিয়া নাই যে কোন গাঁৱত মানে কিমানজনে পাইছে বা পোৱা নাই। এনেকৈ মানে ডাইৰেক্টলি মানে আপোনালোকৰ নামটো ধৰি লওক পঞ্চায়ত ৱাইজ বাই ৱাইজ মানে সেই ভেৰিফিকেশ্যন লিষ্টটো অহা নাই। গতিকে মানে আমাৰ ডিষ্ট্ৰিক্টৰ মানে কিমানজনে পাইছে বা পোৱা নাই আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। তো আজি এইখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ' এটা লাইক কৰি দিব, আৰু আমাৰ চেনেলটোলৈ যদি নতুন আহিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ' কোনটো টপিকৰ ওপৰত লাগে আপোনালোকে কমেণ্ট কৰি জনাব, মই সেইটো টপিকৰ ওপৰত ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। ধন্যবাদ থাকিল সকলোলৈ।